শংকৰদেৱ শিশু নিকেতন পশ্চিম ধেমাজি ৰূপালী জয়ন্তী বৰ্ষৰ প্ৰথম দিন 13 আৰু 14 ডিচেম্বৰ 2024 এই দুটা দিনতে আমি ৰূপালী জয়ন্তী উদযাপন কৰিছোঁ আৰু আমাৰ বিশেষ মূল বিন্দু হৈছে আমি সকলো মানুহকে একলগ কৰা যিসকলে আমাৰ নিকেতনখন প্ৰতিষ্ঠা কৰিলে যিসকলে বৰ্তমান সময়লৈকে আমাৰ গৌৰৱ কঢ়িয়াই আনিছে যিসকল ছাত্ৰ ছাত্ৰী বা অভিভাৱিকা আৰু যিসকল শিক্ষানুৰাগী আৰু সমাজসেৱক সংস্কাৰক সেইসকলৰ যি প্ৰচেষ্টা আছে সেই প্ৰচেষ্টাবোৰ আমি অৱগত কৰোৱাটো হৈছে আমাৰ মূল বিন্দু আৰু আমি বিশেষকৈ নিকেতনখনৰ যি আচৰণ আৰু সংস্কাৰ আছে এতিয়া জটিল সময় হৈ পৰিছে বিশেষ যিটো শিক্ষানীতি হৈছে শিক্ষানীতিৰ লগতে মানুহে বিজ্ঞানৰ ক্ষেত্ৰত বেছি আগবাঢ়ি গৈছে কিন্তু বিজ্ঞানৰ লগে লগে আগবাঢ়ি যোৱাৰ লগে লগে ছাত্ৰ ছাত্ৰীৰ যিটো মানসিক সংস্কাৰ সেইটো স্খলন হৈ গৈছে কিন্তু আমি এই মানসিক যিটো সংস্কাৰ তেওঁলোকৰ যিটো নীতি আচৰণ এইখিনি আমি আচলতে তেওঁলোকৰ জীৱনত যিটো প্ৰয়োজনবোধ এইটো কৰোৱা উদ্দেশ্যে আমি শংকৰদেৱ শিশু নিকেতনবোৰ প্ৰতিষ্ঠা হৈছে বিদ্যাভাৰতী ইয়াৰ মূল বিন্দু হয় আৰু সেইকাৰণে আমি মানে আমাৰ যিটো ছাত্ৰ ছাত্ৰীসকলৰ যিটো প্ৰগ্ৰেছ তেওঁলোকৰ যিটো গৌৰৱ আৰু লগতে আমাৰ এই বানেগৰকা পশ্চিম ধেমাজি অঞ্চলত যে এনেকুৱা এখন বিদ্যালয় প্ৰতিষ্ঠা হৈছিল কিমান কষ্ট কৰিব লগা হৈছিল এই কথাখিনি অৱগত হওক এই আশাৰে আজি আমি 25 বছৰ মূৰত 25 বছৰ অতিক্ৰম হৈ গ'ল আমাৰ প্ৰায় 28 বছৰ হ'ল কিন্তু আমি কৰোণা কালত আমি 21 চনত পাতিব লাগিছিল আমি 2021 পাতিব নোৱাৰিলোঁ আৰু তাৰ পাছত আমাৰ অৰ্থনৈতিক সবল নহয় সেইটো কাৰণে আমি উদযাপন কৰিব নোৱাৰিলোঁ এতিয়া আমি ইয়াক উদযাপন কৰিছোঁ আজি এই আলোচনা চক্ৰৰ বিষয় হৈছে নতুন শিক্ষানীতিৰ 2020ৰ প্ৰয়োগ কেনেকৈ আমি শ্ৰেণীকক্ষত প্ৰয়োগ কৰিম কেনেকৈ ছাত্ৰ ছাত্ৰী ডেভেলপমেণ্ট হ'ব সৰ্বাত্মক বিকাশ কেনেকৈ হ'ব এই সম্পৰ্কে আলোচনা কৰা হ'ব আজি মূল বিষয় এইটো বিশেষকৈ আমাৰ বিদ্যাভাৰতীৰ যি 5টা আধাৰভূত বিষয় সেই 5টা আধাৰভূত বিষয় পঞ্চকোষাত্মক বিকাশ এয়া হৈছে সৰ্বাত্মক বিকাশ আৰু আজি নতুন শিক্ষানীতিয়ে সৰ্বাত্মক বিকাশতে বেছি গুৰুত্ব দিছে যিটো আমাৰ বিদ্যাভাৰতীয়ে আগৰ পৰা আমি প্ৰচেষ্টা চলাই আহিছোঁ এতিয়া বিদ্যাভাৰতীয়ে আকৌ নতুন পদক্ষেপ গ্ৰহণ কৰিছে আমিও তাত সহমত আমি আকৌ আমাৰ শিক্ষানীতি আমি বিদ্যাভাৰতী শিক্ষানীতি মতে আমি আকৌ আগবাঢ়ি যাম বুলি ভাবিছোঁ লগতে আমি চৰকাৰী যি শিক্ষানীতি তাকো আমি আগুৱাই লৈ যাম বুলি ভাবিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত